বিশেষকৈ মই এই CM টিবুলে আঁচনি যেতিয়া অনলাইন এপ্লাই হ'ল তেতিয়া মই অনলাইন এপ্লাই কৰাৰ পাছতে দুবাৰ প্ৰথমবাৰ ইণ্টাৰভিউলৈ মানে আমাৰ সোণাৰীলৈ অফিচলৈ মাতিলে। সোণাৰী ইণ্ডাষ্ট্ৰিয়েল অফিচটো কোৰ্টতে থাকে, কোৰ্টৰ পৰাই মাতিলে মতাৰ পাছতেই ইণ্টাৰভিউটোত মানে সফল হ'লোঁ। তাৰপিছতে আকৌ ছেকেণ্ডবাৰ ঠিক তেনেকৈ মেছেজ আহিলে, তাৰ পৰা ফোন আহিলে অফিচৰ পৰা। তাৰপৰা দ্বিতীয়বাৰো ঠিক তেনেকৈ এই ইণ্টাৰভিউত বহি পিনি ছাকচেছ হ'লোঁ। কিমান পালে আপুনি? মই প্ৰথমতে যেতিয়া ছাকচেছ হ'লোঁ গুৱাহাটীলৈ এখন মিটিং আছিলে, তাত গৈ পিনি ৭৫,০০০ টকাৰ এখন চেক পালোঁ। তাৰপিছতে 3 দিন ট্ৰেইনিং হ'ল। ট্ৰেইনিং হোৱাৰ পাছত এই 25,০০০ টকাটো তাৰপিছতে দিলে তেওঁলোকে। এতিয়া কেনেধৰণে ব্যৱহাৰ কৰিছে? এতিয়া ব্যৱসায়টো বিশেষকৈ মই আগতে গাঁৱে ভূঞে কাম কৰি আছিলোঁ, কাঠৰ কামবিলাক কৰি থকাৰ মাজতেই মই অনলাইন CSC চেণ্টাৰৰ কাৰণে এপ্লাই কৰিছিলোঁ। এটা অনলাইন ID পাইছিলোঁ আৰু IDটো পোৱাৰ পাছতে মই অনলাইন এই চেণ্টাৰটো খুলিলোঁ। গতিকে মই দুইটাতেই ব্যৱসায়টো আৰম্ভ কৰিছোঁ। CSC চেণ্টাৰটো তেনেকৈয়ে কৰিছোঁ আৰু কাঠৰ কামতো মই বিশেষকৈ মানুহ লগাই পিনি তেনেকৈ কামবোৰ কৰাইছোঁ। সংস্থাপন আমাৰ বিশেষকৈ ককাইদেউ এজন থাকে আৰু ভতিজা এজনক মই ইয়াত লগাওঁ, আৰু মই নিজে CSC চেণ্টাৰত থাকোঁ আৰু ভতিজা ছোৱালী এজনীও ঠিক তেনেকৈ থাকে। গতিকে মুঠ 3জন থাকে, মই সিহঁতি 4জন। যদি CM টিবুলে আঁচনিৰ ধন সৎব্যৱহাৰ কৰে তেতিয়াহ'লে নিশ্চয় উন্নতি কৰিব পাৰিব বুলি ভাবিছোঁ। আৰু যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ কাম ইয়াৰ যোগেদি কৰিব পাৰিব। তেওঁলোকে দুটা তিনিটা তেনেকৈ আগবঢ়াই নিব পাৰিব। সেই ক্ষেত্ৰত অফিচেও তেওঁলোকক সহায় কৰিব যদিহে ধনবিলাক সৎব্যৱহাৰ কৰে। চৰকাৰক কি ক'ব? চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এই ফলপ্ৰসূ আঁচনি দিয়াৰ কাৰণে যিখিনি শিক্ষিত নিবনুৱা যুৱক যুৱতী নিশ্চয় উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এই অভিলাষী আঁচনিখন ধুনীয়াকৈ মানে তেওঁ চকু দিছে আমাৰ সোণাৰী সমষ্টিত। গতিকে বহুখিনি এই নিবনুৱা যুৱক যুৱতী উপকৃত হৈছে বুলি মই ভাবোঁ।